আমি প্রশ্ন করেছি ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙরিয়া, আমি প্রশ্ন করেছি অসম সরকারক, আমি প্রশ্ন করেছি ভারত সরকারক যে সিবিআই ডক্টর হিমন্ত বিশ্ব শর্মাই নিয়ন্ত্রণ করে থৈছে নেকি যে লাফিকুল ইসলাম আহমেদ হত্যাকারীক এতিয়া গ্রেপ্তার করিব নালাগে। আমি প্রশ্ন করেছি ডক্টর হিমন্ত বিশ্ব শর্মাই জানে নেকি যে শহীদ লাফিকুল ইসলাম আহমেদ হত্যাকারী কোন আছিল। সভাপতি শহীদ লাফিকুল ইসলাম আহমেদ ডাঙরিয়া কোকৰাঝাৰ চহৰৰ ৰাজপথত অচিনাক্ত দুৰ্বৃত্তই দিন দুপৰতে গুলিয়াই হত্যা কৰিলে। হত্যাকাণ্ড কিয় সংঘটিত কৰা হ'ল এইবিলাক কথা কিন্তু চিবিআই ৰাজহুৱা কৰিব নোৱাৰিলে, হত্যাকাৰীকো কিন্তু গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে। আমি প্ৰশ্ন কৰিছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙরিয়া যে চিবিআইৰ লগত বিটিসি নিৰ্বাচনৰ কি সম্পৰ্ক। আজি আপুনি স্বীকাৰ কৰিছে যে ৰাজনৈতিক হত্যাকাণ্ড হয়, তেনে হত্যাকাৰী কোন? 2017 চনৰ 1 আগষ্ট তাৰিখে এবিএমছৰ তদানীন্তন সভাপতি শহীদ লাফিকুল ইসলাম আহমেদ ডাঙরিয়াক কোকৰাঝাৰ চহৰৰ ৰাজপথত অচিনাক্ত দুৰ্বৃত্তই দিন দুপৰতে গুলিয়াই হত্যা কৰিলে। হত্যাকাণ্ডৰ পিছতে সমগ্ৰ অসমতে সৃষ্টি হোৱা অভূতপূৰ্ব প্ৰতিবাদী পৰিৱেশৰ ফলস্বৰূপে চৰকাৰ বাধ্য হৈ সমগ্ৰ তদন্ত প্ৰক্ৰিয়া পৰ্যায়ক্ৰমে চিবিআইলৈ হস্তান্তৰ কৰিলে। 3টা বছৰ পাৰ হ'ল, হত্যাকাৰী কোন আছিল, হত্যাকাণ্ড কিয় সংঘটিত কৰা হ'ল, এইবিলাক কথা কিন্তু চিবিআই ৰাজহুৱা কৰিব নোৱাৰিলে, হত্যাকাৰীকো কিন্তু গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে। এই 3টা বছৰত এবিএমছৰ নেতৃত্বত কোকৰাঝাৰৰ পৰা দিল্লীলৈকে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী শহীদ লাফিকুল ইসলাম আহমেদৰ হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত আমি আগবঢ়াই লৈ আহিছো। বাৰম্বাৰ চৰকাৰক দাবী জনাইছো যে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব লাগে, কিন্তু চৰকাৰে আমাৰ আন্দোলনৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি নিদিলে। এষাৰ কথাও কিন্তু চৰকাৰৰ মুখেৰে নকলে শহীদ লাফিকুল ইসলাম আহমেদৰ হত্যাকাণ্ডৰ সন্দৰ্ভত। কিন্তু আজি কিছুদিন ধৰি অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙরিয়াই বিটিসিৰ বিভিন্ন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কৈ আছে যে লাফিকুল ইসলাম আহমেদৰ হত্যাকাৰীক চিবিআই চিনাক্ত কৰিছে, বিটিসিত বিজেপি চৰকাৰ আহিলে হত্যাকাৰীক 2 মাহৰ ভিতৰত গ্ৰেপ্তাৰ কৰা হ'ব। তেওঁ কৈছে যে শহীদ লাফিকুল ইসলাম আহমেদৰ হত্যাকাণ্ড এক ৰাজনৈতিক হত্যাকাণ্ড। আমি প্ৰশ্ন কৰিছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙরিয়াক যে চিবিআইৰ লগত বিটিসিৰ নিৰ্বাচনৰ কি সম্পৰ্ক। আজি তেওঁ কৈছে যে চিবিআই হত্যাকাৰীক চিনাক্ত কৰিছে, বিজেপি চৰকাৰ আহিলে হত্যাকাৰীক চিনাক্ত হ'ব। আমি প্ৰশ্ন কৰিছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙরিয়া, আমি প্ৰশ্ন কৰিছো অসম চৰকাৰক, আমি প্ৰশ্ন কৰিছো ভাৰত চৰকাৰক যে চিবিআই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিয়ন্ত্ৰণ কৰি থৈছে নেকি যে লাফিকুল ইসলাম আহমেদ হত্যাকাৰীক এতিয়া গ্ৰেপ্তাৰ কৰিব নালাগে। আমি প্ৰশ্ন কৰিছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জানে নেকি যে শহীদ লাফিকুল ইসলাম আহমেদৰ হত্যাকাৰী কোন আছিল। আমি বাৰম্বাৰ দাবী জনাই আহিছো হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব লাগে, কিন্তু তেওঁ আজি কৈছে যে বিটিসিত বিজেপি চৰকাৰ আহিলে হত্যাকাৰীক গ্ৰেপ্তাৰ হ'ব। যেতিয়া হত্যাকাণ্ড সংঘটিত হৈছিল তেতিয়া কেন্দ্ৰত বিজেপি চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ আৰু বিটিসিতো বিজেপিৰে মিত্ৰ দল বিপিএফৰ চৰকাৰ আছিলে। কিন্তু আপোনালোকৰ চৰকাৰৰ দিনত সংঘটিত হোৱা হত্যাকাণ্ডটো কিন্তু আজিলৈকে আপোনালোকে কিয় সংঘটিত হ'ল এই কথা আপোনালোকে কোনো ধৰণে ৰাজহুৱা কৰিব নোৱাৰিলে। আমি আপোনালোকক প্ৰশ্ন কৰিছো যে আপোনালোকৰ চৰকাৰৰ দিনত বাৰম্বাৰ আমি কৈ আহিছো যে ইয়াত ৰাজনৈতিকভাৱে মুক্ত হত্যাৰ ঘটনা সংঘটিত হৈ আহিছে আৰু শহীদ লাফিকুল ইসলাম আহমেদৰ হত্যাকাণ্ড এক ৰাজনৈতিক হত্যাকাণ্ড। আজি আপুনি স্বীকাৰ কৰিছে যে ৰাজনৈতিক হত্যাকাণ্ড হয়, তেনে হত্যাকাৰী কোন? অসম চৰকাৰে কি কৰি আছে, গৃহ বিভাগে কি কৰি আছে, চিবিআই কি কৰি আছে, এইখিনি প্ৰশ্ন আমি উত্থাপন কৰিছো। আচলতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙরিয়াই বিটিসি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত শহীদ লাফিকুল ইসলাম আহমেদৰ নাম লৈ এক আৱেগিক ৰাজনীতি কৰি ভোট আদাৰ নিকৃষ্ট ষড়যন্ত্ৰ কৰিছে বুলি বিটিসি ৰাইজে বুজি পাইছে। আমি চৰকাৰক এতিয়াও আহ্বান জনাইছো, যদি সদিচ্ছা আছে শহীদ লাফিকুল ইসলাম আহমেদৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰক আৰু বিটিসি নিৰ্বাচনৰ লগত আপোনালোকৰ এই ৰাজনীতি সম্পৃক্ত নকৰিব। লাফিকুল ইসলাম আহমেদৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি বিজেপি চৰকাৰে যে আজিৰ তাৰিখত এখন মিছলীয়া চৰকাৰ নহয় এই কথা প্ৰমাণ কৰি দিয়ক।